ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান 30 দিন বাল্য বিবাহ বিৰোধী অভিযান চলাবলৈ নিৰ্দেশ আৰক্ষী কাপুজবিহীন অভিযান চলাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী বাল্য বিবাহত জড়িত গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিগত 5 বছৰত বাল্য বিবাহৰ অভিযোগত 11099 জনক গ্ৰেপ্তাৰ বিগত 5 বছৰত ৰুজু হৈছিল 12196 টা গোচৰ পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছো যে ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান 30 দিন বাল্য বিবাহ বিৰোধী অভিযান চলাবলৈ নিৰ্দেশ আৰক্ষী কাপুজবিহীন অভিযান চলাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী বাল্য বিবাহত জড়িত গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিগত 5 বছৰত বাল্য বিবাহৰ অভিযোগত 11099 জনক গ্ৰেপ্তাৰ বিগত 5 বছৰত ৰুজু হৈছিল 12196 টা গোচৰ 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলো যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম যোৱা 5টা বছৰত 12196 টা গোচৰ ৰুজু হোৱাৰ লগতে 11099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলো ইয়াৰ পিছতে আমি দেখা পাইছিলো যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছো এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম আৰু এটা ব্ৰেকিং নিউজ অৰুণাচলত ভূমিস্খলনত 4 জনৰ মৃত্যু আপাৰ সোৱণশিৰিত ভূমিস্খলনৰ ঘটনা ধ্বংসস্তূপত এতিয়াও আবদ্ধ আন এজন লোক আপাৰ সোৱণশিৰি নাকো অঞ্চলত ভূমিস্খলন মৃত তাদুবাকি তাজি ৰায় বাবুলালী পুনৰবাৰ এইখিনিতে উল্লেখ কৰিম অৰুণাচলৰ ভূমিস্খলনত 4 জনৰ মৃত্যু আপাৰ সোৱণশিৰিত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ধ্বংসস্তূপত এতিয়াও আবদ্ধ আন এজন লোক আপাৰ সোৱণশিৰি নাকো অঞ্চলত ভূমিস্খলন মৃত তাদুবাকি তাজি ৰায় বাবুলালী স্বামীৰ বহু বিবাহৰ বলি হোৱা এগৰাকী মহিলাই লিখিত অভিযোগ দিলে মুখ্যমন্ত্ৰী শ্ৰদ্ধাঞ্জলি কাননত মুখ্যমন্ত্ৰী সাক্ষাৎ কৰি অভিযোগ দিলে এগৰাকী মহিলাই জিতু কুমাৰ নামৰ লোকজনৰ বিৰুদ্ধে পত্নীয়ে দিয়া অভিযোগৰ পাছতে শীঘ্ৰে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ইপিনে মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক অভিযোগ দিয়াৰ পিছতে অসম আৰক্ষীয়ে জিতু কুমাৰ নামৰ ব্যক্তিজনক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে সহায় কৰক জোৰে কোৱা কাগজখন ললো আপোনাৰ মই আজি আজি ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া অভিযুক্ত গ্ৰেপ্তাৰ মৰিগাঁৱৰ ভুৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মুতালেবক মৰিগাঁও আৰক্ষী জালত পৰিছে আব্দুল মুতালেব ৰাইজে কৰায়ত্ব কৰি আব্দুলক সমঝাই দিছে আৰক্ষী ফেচবুকত মুখ্যমন্ত্ৰীৰ হত্যাৰ ভাবুকি দিছিল আব্দুল মুতালেবক মৰিগাঁও আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভতে কমেণ্ট দিছিল হত্যাৰ ভাবুকি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ কৰি থাকোঁতে এটা কমেণ্ট দিয়ে কমেণ্টত হত্যাৰ ভাবুকি দিয়ে কয় যে 1 কোটি টকাৰ চুপাৰি দিলে মুখ্যমন্ত্ৰীক হত্যা কৰাৰ কথা খানাপাৰা স্বাধীনতা দিৱসত ভাষণ দি থকাৰ সময়ত মুখ্যমন্ত্ৰী ফেচবুকত দিছিল মুখ্যমন্ত্ৰীক ভাবুকি এটা নাম্বাৰো তাত আনকি দি দিছিলে নাম্বাৰটো আছিলে 9954390400 নম্বৰত যোগাযোগ কৰিবলৈ ফেচবুকত লিখিছিল মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি লিখিছিল দেশ বিৰোধী মন্তব্য মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি ফেচবুক কমেণ্টতে লিখিছিল পাকিস্তান জিন্দাবাদ ভাৰত মুৰ্দাবাদ লিখিছিল কমেণ্টত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ পাছতে ফেচবুকত
ডিলিট কৰে, একাউণ্ট ডিলিট কৰে। ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়া আব্দুল মুতালেবক। ধৃত আব্দুল মুতালেবৰ ঘৰ হৈছে বৰালিমাৰীত। পেছাত নিজকে দৰ্জী বুলি পৰিচয় দিছে আব্দুল মুতালেবে। এইটো একেবাৰে মিছা। এইটো যোনে এইটো কৰিছে সেইটোৰ উচিত তদন্ত হ'ব লাগে। আমি এতিয়া থানাতে গৈ আছো, ফেচবুক লৈ এতিয়া থানাত মই গৈ আছো। এতিয়া আপুনি দিয়া নাই? মই দিয়া নাই, মই নাজানো। কিন্তু ফটো আপোনাৰ আছে? মোৰ ফটো দি কোনোবাই ভুৱা ফেচবুক খুলি মোক এনেকুৱা ফচাই আছে। মইতো সেইবিলাক নাজানো। এতিয়া আপুনি ক'ত গৈ আছে? এতিয়া মই থানাত গৈ আছো, বুঢ়াগাঁও থানাত। মই এইটো উচিত, যোনে এইটো কৰিছে সি উচিত শিক্ষা পাক আৰু এইটো তদন্ত কৰি সেইটো উচিত বিচাৰ কৰক। সেইটো মই এটা দৰ্জী কাম কৰোঁ। আচ্ছা, চিলাই মিচিং আছে, দৰ্জী কাম কৰোঁ। ক'ৰ পৰা কোনে আজিকালি গোটেই কথাবিলাক যেতিয়ালৈকে মানে একেবাৰে গুৰিলৈকে নাযায় তেতিয়ালৈকে গোটেই কথাবিলাক ধৰিব নোৱাৰে। আচলতে মানুহজন ক'ৰ হয়, কি কথা, কি বতৰা, গোটেই কথাবিলাক পাকিস্তান জিন্দাবাদ দিয়া মানে যদি তেওঁ সঁচাকৈ তেওঁ যদি এইটো ফেক একাউণ্ট নহয় বা তেওঁৰ যদি নিজৰ একাউণ্ট হয় তেতিয়া নিশ্চয় ওলাই যাব। কিন্তু কথাটো যদি ফেক একাউণ্ট হয় তেনেহ'লে ইয়াৰো এটা ৰাস্তা ওলাব, কোনে চলায়, কেনেকৈ চলায়, ইয়াৰ অন্তৰালত কোন আছে, গোটেই কথা ওলাব। কিন্তু মই ভাবোঁ যে এই গোটেই কথাটোলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অসমৰ 3.5 কোটি জনগণ আছে। গতিকে এনেকুৱা ধমকি হয়তো বহুতে আগতে দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। গতিকে আমি ৰাইজৰ হৈ কাম কৰিছোঁ, সেৱাই সমৰ্পণ সংকল্পেৰে কাম কৰিছে। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে কাম কৰি আছে আৰু বহুদিন কাম কৰিব লাগিব। তেওঁক আশীৰ্বাদ দিব লাগে অসমৰ ৰাইজে। নিশ্চিতভাৱে আৰক্ষী প্ৰশাসনে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি অসমৰ জনসাধাৰণ সকলো মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছে। মাননীয় মুখ্যমন্ত্ৰীক আজি কোটি কোটি জনসাধাৰণে তেওঁক আশীৰ্বাদ কৰিছে। সেইবাবে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীক কোনো একো কৰিব নোৱাৰে, কাৰণ অসমৰ জনসাধাৰণৰ তেখেতৰ লগত আছে। কিন্তু যিহেতু কোনোবা এগৰাকী এনেকৈ দুঃসাহস কৰাটো কেতিয়াও আমাৰ বাবে গ্ৰহণযোগ্য নহয়। মই অনুৰোধ জনাম যে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক এনেকুৱা তেওঁ শাস্তি বিহক, যাতে অন্যথা কোনো এগৰাকী ভৱিষ্যতে কোনো যুৱক বা কোনো ব্যক্তিয়ে তেনেকুৱা এটা দুঃসাহস কৰিব নোৱাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।